21 জানুৱাৰীৰ পৰা নাৰায়ণপুৰৰ ধলপুৰ আঠাবাৰীস্থিত গোপাল মহাপ্ৰভু স্থানত অনুষ্ঠিত হ'ব পঞ্চপুৰ ভাওনা সমাৰোহ। ইতিমধ্যে পঞ্চপুৰ ভাওনা সমাৰোহৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় উদযাপন সমিতিয়ে সম্পূৰ্ণ কৰি তোলা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইত দিহানাম, কৃষ্ণ নৃত্য আৰু বৰগীতৰ আখৰা ইতিমধ্যে চলি আছে। 1001গৰাকী শিশুৱে কৃষ্ণ নৃত্যত অংশগ্ৰহণ কৰিব। মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ জামুগুৰিস্থিত নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। ইয়াতো কেইবা শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীক লৈ কৃষ্ণ নৃত্যৰ প্ৰশিক্ষণ ইয়াত চলি আছে। যিহেতু ঐতিহ্যমণ্ডিত পঞ্চপুৰ ভাওনা সমাৰোহৰ দিনৰ ভাগত এই অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব। 500গৰাকী মহিলাই বৰগীত পৰিৱেশন কৰিব, 5000গৰাকী মহিলাই দিহানাম পৰিৱেশন কৰিব। তাৰ সমান্তৰালকৈ 1001গৰাকী কণ কণ শিশুৱে কৃষ্ণ নৃত্য পৰিৱেশন কৰিব আৰু তাকে লৈ ইতিমধ্যে উখল মুখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ লগত প্ৰভু গোপাল প্ৰভু আছে। আমি পোনে পোনে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰভু অকণমান যদি আগবাঢ়ি আহে, কেনেকুৱা প্ৰস্তুতি ইতিমধ্যে পূৰ্ণোদ্যমে চলি থকা দেখিবলৈ পোৱা গৈছে, কেনেকুৱা প্ৰস্তুতি? কৃষ্ণ, আমাৰ প্ৰস্তুতি খুবেই তুংগত উঠি আছে। আমি খুবেই সকলো স্তৰৰ মানুহৰ লগত যোগাযোগ কৰি আমি সকলো ধৰণৰ প্ৰস্তুতি কৰিবলৈ ব্যৱস্থা কৰা হৈছে। ৰাইজক সকলো প্ৰকাৰৰ ৰাইজক নিমন্ত্ৰণ কৰিছোঁ। আমি যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়কো নিমন্ত্ৰণ কৰা হৈছে। আমি সৰ্বানন্দ সোণোৱালদেৱকো নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকে এতিয়া আহিম বুলি জনাইছে। আৰু আমি সত্ৰৰ সত্ৰাধিকাৰসমূহকো নিমন্ত্ৰণ কৰা হৈছে। আমি সমাজ সেৱকসকলক নিমন্ত্ৰণ কৰা হৈছে। আৰু যিসকলে কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছে, আমাৰ সমাজখন কৃষ্টিৰ সংস্কৃতিৰ দিশত আগবঢ়াই নিবলৈ বিচাৰিছে, সেই মহান লোকসকলকো আমি নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে অংশগ্ৰহণ কৰিছে। আখৰা আমি খুব সুন্দৰভাৱে সকলো স্থানতে বিভিন্ন প্ৰান্তত আমাৰ কৃষ্ণ নৃত্য অনুশীলন হৈ আছে। আমি 1001জন কৃষ্ণ নচোৱা হ'ব 21 জানুৱাৰী তাৰিখে। তাতে পূৰা প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ 1001জন কৃষ্ণ নৃত্যকে আমি আগত লৈ অনুষ্ঠানটো আগবঢ়োৱা হৈছে কৃষ্ণ সংস্কৃতিৰে। আৰু সকলো শিশু জড়িত হৈছে, য'ত আমাৰ লক্ষ্য আছিলে যেন আমি এই অনুষ্ঠানটোত সকলো জাতিৰ মানুহক যাতে জড়িত কৰিব পাৰোঁ। জাতি উপজাতিৰ সকলো ভাষা ভাষী লোক যাতে ইয়াতে জড়িত হ'ব পাৰে, সকলো ধৰ্মৰ মানুহ ইয়াতে জড়িত হ'ব পাৰে। আমি জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে এই কাৰ্যসূচীটো আয়োজন কৰা হৈছিলে। আজি ইয়াতে সকলো জাতি ধৰ্মৰ মানুহ আছে। আমি গুৰুজনাই যি তাৰমানে সমন্বয়ৰ বাৰ্তা দিছিলে কৃষ্ণ সংস্কৃতিৰ মাজেদি, সেই কৃষ্ণ সংস্কৃতিৰ আদৰ্শৰে সমন্বয়ৰ বাৰ্তা দিবলৈ এই কাৰ্যসূচীটো লোৱা হৈছিলে। সকলো জড়িত হৈছে। আৰু আমাৰ বিহপুৰীয়া সমষ্টি, গহপুৰ সমষ্টি বিভিন্ন প্ৰান্তত দিহানাম আৰু কৃষ্ণ নৃত্যৰ কাৰ্যসূচী চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।